যিটো সময়ত পংখী সন্দিকৈৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি তুলপাৰ হৈ সৃষ্টি হৈ আছে সমগ্ৰ ৰাজ্যতে সেই সময়তে এগৰাকী মহিলাৰ বিস্ফোৰক মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সেই আনগৰাকী মহিলা কোনো নহয়, নীতিকেশ দাসৰ মাতৃ। এই মাতৃগৰাকী যি সমূহ মন্তব্য আগবঢ়াইছে এই সমূহ মন্তব্য সামাজিক মাধ্যমত পুনৰ এক নতুন ৰহস্য দাঙি ধৰিছে পংখী সন্দিকৈৰ মৃত্যুৰ ঘটনাটো। পংখী সন্দিকৈৰ পৰিয়ালৰ অভিযোগ অনুসৰি স্বামী নীতিকেশ দাসে হত্যা কৰিছে পংখী সন্দিকৈক। কিন্তু এই সকলো অভিযোগ নস্যাৎ কৰি নীতিকেশ দাসৰ মাতৃগৰাকীয়ে কৈছে যে মোৰ ল'ৰাই হাঁহ কুকুৰাই মাৰি পোৱা নাই, তেনেদৰে এগৰাকী মহিলা বা তেনেকৈ বা এজন মানুহক হত্যা কৰিব। মোৰ ল'ৰাই এনে কাম কেতিয়াও কৰিব নোৱাৰে। লগতে মাতৃগৰাকীয়ে কৈছে যদিহে পংখী সন্দিকৈৰ পৰিয়ালৰ মানুহে মোৰ ল'ৰাক অবৈধ সম্পৰ্কৰ কথা জানিছিল তেনেহ'লে আমাক কিয় অৱগত নকৰিলে। ইয়াৰ উপৰিও কেইটামান বিস্ফোৰক মন্তব্য আগবঢ়াইছে নীতিকেশ দাসৰ মাতৃয়ে। বোৱাৰী হিচাপে ভালে আছিল পংখী সন্দিকৈ, কিন্তু তাই এগৰাকী মানসিকভাৱে দুৰ্বল আছিল। এই কথা এইটো কাৰণে কৈছোঁ যে তাই প্ৰত্যেক দিনাই ৰাতি শুব নোৱাৰে, যাৰ বাবে তেওঁ প্ৰত্যেক দিনাই ৰাতি স্লিপিং টেবলেট খাবলগীয়া হৈছিল। ইয়াৰ ফলত প্ৰত্যেক দিনাই পুৱাই দেৰিকৈ শুই থাকে পংখী সন্দিকৈ। এইদৰে বহুতো বিস্ফোৰক মন্তব্য আগবঢ়াইছে নীতিকেশ দাসৰ মাতৃগৰাকীয়ে। কিন্তু সকলোবোৰ নস্যাৎ কৰি পুনৰ পংখী সন্দিকৈৰ মাতৃগৰাকীয়ে কান্দোনত ভাগি পৰি কৈছে যে এই কেতিয়াও হ'ব নোৱাৰে। নীতিকেশ দাসে হত্যা কৰিছে মোৰ কন্যাগৰাকী। যদি হত্যা কৰা নাই, আত্মহত্যা কৰিছে, তেনেহ'লে আত্মহত্যাগৰাকীয়ে একমাত্ৰ হত্যা অভিযোগ উত্থাপন কৰিছে নীতিকেশ দাসৰ ওপৰত। এই সকলো তদন্ত আৰম্ভ হৈ পৰিছে আৰক্ষী প্ৰশাসনে। ইয়াৰ লগতে নীতিকেশ দাসৰ মাতৃগৰাকী এইষাৰ কথাও কৈছে যে আৰক্ষীয়ে তদন্ত কৰি মোৰ ল'ৰা দোষী বুলি প্ৰমাণ পাইছে তেনেহ'লে নিশ্চয় শাস্তি দাবী বিচাৰিছে নীতিকেশ দাসৰ মাতৃগৰাকীয়ে। ইয়াৰ আঁৰৰ প্ৰকৃত ৰহস্য পিছতহে ওলাব। বৰ্তমান নতুন ন ৰহস্য ওলাই আছে পংখী সন্দিকৈৰ মৃত্যুৰ পিছতে, পংখী সন্দিকৈৰ মৃত্যুৰ ঘটনাটো। আৰু আপোনালোকে যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব, আপোনালোকৰ নিজৰ মতামতবোৰ দিবলৈ নাপাহৰিব। প্ৰকৃততে কাৰ ভুলৰ বাবে এনেদৰে পংখী সন্দিকৈ এনেদৰে মৃত্যু সাৱটিব লগা হ'ল। তো ধন্যবাদ, জয় অসম। তো মোৰ ভিডিঅ'টো ইমান দীঘল নকৰোঁ। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম।